হেল্ল' ছাত্ৰছাত্ৰীসকল স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ। গতিকে ছাত্ৰছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিম খুবেই গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট কিছুমান ডিটাৰমিনাৰ্ছ। তোমালোকৰ পৰীক্ষাত এইটো আহিবই, গতিকে ইয়াৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ যিবোৰ ইম্পৰ্টেণ্ট ডিটাৰমিনাৰ্ছ আছে সেইবোৰ তোমালোকক কিছুমান টেকনিকো দেখুৱাই দিম আৰু তোমালোকক ইম্পৰ্টেণ্ট যিবোৰ আছে তোমালোকৰ ইম্পৰ্টেণ্ট ডিটাৰমিনাৰ্ছ আছে সেইবোৰ দেখুৱাই দিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকা। আৰু যদি তোমালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। গতিকে ছাত্ৰছাত্ৰীসকল তোমালোকে প্ৰথমটো ইয়াতে ডিটাৰমিনাৰ চাব পাৰি আছা যে ডেছ আমব্ৰেলা আই বট এষ্টাৰডে ইজ লষ্ট। গতিকে এইটো তোমালোকে জানাই যে এইটো আমব্ৰেলাটোক নিৰ্দিষ্ট কৰি দেখুৱাইছে। গতিকে যদি কোনোবা এটা বস্তুক নিৰ্দিষ্টকৈ দেখুৱায় তেতিয়া তাত কি হয়, দি ডিটাৰমিনাৰ্ছ হয়। তাৰ পিছত চোৱা ইট ইজ এন ইউনিক একাডেমিক জাৰ্নেল। গতিকে ইয়াত ইউ আছে, তোমালোকে ভাবিবা যে ইয়াত ভাৱেল আছে তেনেহ'লে কি হৈ যাব, এন হৈ যাব, কিন্তু নহয়। যদি ইউনিক থাকে তেতিয়াহ'লে ইয়াত কি হ'ব, এ দিব লাগিব তোমালোকে। তাৰপিছত ইউ উচ্চাৰণ হ'লে ইউ য'ত উচ্চাৰণ হ'ব, ইউৰ উচ্চাৰণ যদি হয় তেনেহ'লে তাত সদায় কি ডিটাৰমিনাৰ্ছ এন নহ'ব, কিন্তু এ হ'ব। তাৰপিছত চোৱা ইয়াত এছামিজ স্পিক এছামিজ। গতিকে ইয়াত এটা জাতিৰ কথা বুজাইছে, গতিকে ইয়াত কি হ'ব, দি দিব লাগিব। যদি কিবা এটা জাতিৰ কথা বুজোৱায়, কোনোবা এটা জাতিৰ কথা নিৰ্দিষ্ট কৰি যদি বুজায় তেনেহ'লে তাত কি দিব লাগিব, ডিটাৰমিনাৰ্ছ দি দিব লাগিব। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি। তাৰপিছত চোৱা ইয়াতে চোৱা যে আগতে যেনেকুৱা ইউনিক আছিলে তেনেকুৱা আৰু এটা চোৱা যে ইউজফুল। কপাৰ ইজ ডেছ ইউজফুল এনিমেল। ইউ উচ্চাৰণ আছে তেনেহ'লে কি হৈ যাব, এন নহ'ব। ইয়াত শুদ্ধ উত্তৰটো হ'ব কি হ'ব, এ হ'ব। গতিকে আৰু এটা ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকে ইয়াতে চাব পাৰি আছা তোমালোকৰ। এইটো কিন্তু প্ৰায়ে বহুতে ভুল কৰে, যে কি কৰে, ভুল কৰে কিয়, হি ইজ নট। বহুতে ভাবিব ইয়াত এইচটো ভাৱেল নহয়, কনচনেণ্ট হয়, তাত কি দিব লাগিব, এ দি দিব বহুতে, কিন্তু ইয়াত নহ'ব, এ কিন্তু ইয়াত নহ'ব। ইয়াত হ'ব তোমালোকৰ এন হৈ যাব। এন কিয় হ'ব, যদি এইচৰ উচ্চাৰণ নহয়, চাইলেণ্ট হৈ থাকে, তেতিয়া সদায় তাত কি হ'ব, এন হ'ব। যে হি ইজ নট এন অনাৰেবল। অনাৰেবল হ'ব পাৰে যদি দিয়ে আৱাৰ। তোমালোকে যিটো ঘণ্টা মানে আৱাৰ যিটো কয়, এইটোতো হাৱাৰ নকয়, এইটো কি কয়, আৱাৰ বুলি কয়। গতিকে তাতো কি হ'ব, এন হ'ব। গতিকে এইটো তোমালোকে ভালদৰে মনত ৰাখিবা, এইটো প্ৰশ্ন প্ৰায়ে পৰীক্ষাত আহি থাকে। তাৰপিছত চোৱা তোমালোকে যদি কোনোবা এটা হিমালয় পৰ্বতৰ নাম দিয়ে বা পৃথিৱীত এনেকুৱা বস্তু যে এটাই আছে, যেনেকুৱা ছান, মুন, যিটো বস্তু পৃথিৱীত এটাই আছে সিহঁতৰ আগত সদায় দি বহে। আকৌ কোনোবা ডাঙৰ অ'চেনৰ নাম থাকিলে, হিমালয়ৰ নাম থাকিলে কি হ'ব, দি হ'ব। আকৌ কিছুমান যদি নিউজ পেপাৰৰ নাম থাকে, ডাঙৰ চিতাপৰ গ্ৰন্থৰ নাম থাকে, তেতিয়াও কি হ'ব, দি হ'ব ডিটাৰমিনাৰ্ছ। তাৰপিছতে তোমালোকে ইয়াতে চোৱা কিছুমান ইম্পৰ্টেণ্ট প্ৰশ্ন। মই যিবোৰ প্ৰশ্ন এইবোৰ দেখুৱাই আছোঁ এইবোৰ খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে। আৰু এটা বস্তু তোমালোকে চাব পাৰি আছা যে ইয়াত হি ইজ ডেছ অনলি আণ্টি বয় অফ দ্য স্কুল। গতিকে ইয়াত নিৰ্দিষ্ট বুলি কৈছে, দেখুৱাই দিছে হি ইজ দি। গতিকে তাক কি হ'ব, ইয়াত কি হ'ব, দি হ'ব। দি ফিউ এইটোৰ ক্ষেত্ৰত যে দ্য পেইণ্টাৰ ইজ দ্য মেইন অফ ডেছ ৱৰ্ডছ। গতিকে দ্য পেইণ্টাৰ ইজ দ্য মেন অফ ফিউ ৱৰ্ডছ। দ্য পেইণ্টাৰটো একদম খুবেই কম কথাৰ মানুহ। গতিকে ইয়াৰ এনেকুৱা হ'ব পাৰে দ্য প্ৰিন্সিপাল ইজ এ মেন অফ ডেছ ৱৰ্ডছ, দ্য মেন হি ইজ এ মেন অফ ডেছ ফিউ ৱৰ্ডছ। গতিকে ইয়াত সদায় কি হ'ব, ফিউ হ'ব। এইটো এনেকুৱা ধৰণৰ প্ৰশ্ন যদি আহে ডাইৰেক্ট ফিউ দি দিবা, এইটো বহুতবাৰ আহিছে, গতিকে খুবেই ইম্পৰ্টেণ্ট। তাৰপিছত আৰু এটা প্ৰশ্ন আছিলে যে ইয়াত এন কিয় হৈছে, যে ইয়াত অনৰেৰী, ইয়াত হনৰেৰী বুলি উচ্চাৰণ নহয়, এইটো হ'ব অনৰেৰী। এই তিনিটা ৱৰ্ড তোমালোকে মনত ৰাখিবা যে অনৰেৰী, আকৌ আৱাৰ, আকৌ অনাৰেবল, এই তিনিটা ৱৰ্ড তোমালোকে ভালদৰে মনত ৰাখিবা। ইয়াৰ আগত সদায় কি হ'ব, এন হ'ব। তাৰপিছত আৰু এক ধৰণৰ প্ৰশ্ন চোৱা যে প্লিজ গিভ মি ডেছ মানি ইউ হেভ। গতিকে তোমালোকে এটা মনত ৰাখিবা যে যদি কোনোবা চেণ্টেন্সত ইউ হেভ, হি হেজ, এইখিনি হেজ বা হেভ যদি থাকে, যদি কোনোবা চেণ্টেন্সত যদি থাকে তেনেহ'লে ডাইৰেক্ট দি ফিউ নহ'লে দি লিটিল, এই দুটাৰ যিটো অপশ্যনত থাকে সেইটো তোমালোকে বহাই দিবা। যেনেকৈ এইটো চোৱা যে প্লিজ গিভ মি দ্য লিটিল মানি ইউ হেভ, যে তোমাৰ যিখিনি মানি আছে মোক এইখিনি
দিয়া গতিকে ইয়াৰ কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দি লিটিল তোমালোকে মনত ৰাখিবা যদি এনেকুৱা চোৱা ইয়াত কি আছে হেভ আছে যদি হেভ বা হেজ থাকে কোনোবা এটা সেন্টেন্সত তোমালোকে ডাইৰেক্ট দি লিটিলটো বহাবা বা দি লিটিল নহলে দি ফিউটো দিবা গতিকে ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ লগত ইমানখিনিয়ে ইম্পৰ্টেন্ট প্ৰশ্ন আলোচনা কৰিলো যদি আকৌ এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ লাগে তেনেহলে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনাই দিয়া আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা যাতে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিও আহিলে তোমালোকে নটিফিকেশনটো লগে লগে পাই যোৱা